সকলো দুখীয়া পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। কোনো ভিচিডিচি নহব, কোনো এন্দুৰ নিগনি নাথাকিব, ডাইৰেক্টলি আমি ৰাইজক টকা দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধা ৰাইজ, আজি আমাৰ বিটিচিত সকলো ৰাইজে সমান অধিকাৰ পাব লাগিব। বাপেকৰ মাটি পুতেকৰ নামত নামজাৰি হ'ব লাগিব। আৰু আমি যিসকলে চৰকাৰী মাটিত আছো, যদি আমি বিটিচি গঠনৰ আগৰ পৰাই আছো, আমাক মাটিৰ অধিকাৰো আমি পাব লাগিব। লাগিব নে নালাগিব? আজি আমাৰ ঘৰ আছে, কিন্তু ঘৰ আমাৰ কেঁচা ঘৰ। প্ৰধানমন্ত্ৰীয়ে কৈছে যে সকলো দুখীয়াক আমি পকা ঘৰ দিম, টয়লেট দিম। আমাৰ মানস চেৰফাঙৰ ৰাইজে পাব লাগিব নে নালাগিব? লাগিব নে নালাগিব? আজি আমাৰ ৰেচন কাৰ্ডত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক চাউল দিয়ে। চাউলৰ লগত 1 নৱেম্বৰৰ পৰা আমি দালি দিম, নিমখ দিম, চেনি দিম কম দামত। মানস চেৰফাঙৰ ৰাইজে পাব লাগিব নে নালাগিব? লাগিব নে নালাগিব? 1 জানুৱাৰীৰ পৰা আমি বিজেপিয়ে আমাৰ যিমান দুখীয়া ৰাইজ আছে, গেছ কিনিবৰ কাৰণে মাহত আমি 250 টকাকৈ দিম অৰুণোদয়ৰ লগত। অৰুণোদয় 1250, গেছৰ কাৰণে আৰু 250, মানে মাহত 1500 টকা মানস চেৰফাঙৰ ৰাইজে পাব লাগিব নে নালাগিব? লাগিব নে নালাগিব? আজি যদি অসমত চৰকাৰী চাকৰি 1 পইচাও ঘোষ নিদিয়াকৈ হ'ব পাৰে, মানস চেৰফাঙৰ ল'ৰা ছোৱালীয়েও চৰকাৰী চাকৰি পাব লাগিব নে নালাগিব? লাগিব নে নালাগিব? এই ব্যৱস্থা আমাৰ দুখীয়া ৰাইজে কেতিয়া পাব? আপোনালোকে আগতে UPPLক ভোট দিলে, BPFক ভোট দিলে। এইবাৰ আপোনালোকে বিজেপিক টেষ্ট কৰক, একবাৰ বিজেপিক পৰীক্ষা কৰক। আৰু বিজেপিৰ চৰকাৰ হলে আমি ভিচিডিচিও ৰাতিৰ ভিতৰতে পাতিব নিদিও। ইলেকশ্যন পাতি আমি ভিচিডিচি কৰিম, এনেকে আমি ভিচিডিচি পাতিব কাকো আমি নিদিও। চিধা কথা। মোক কোনোবাই বেয়া পাব পাৰে, মোক কোনোবাই ভাল পাব পাৰে, কিন্তু মই চিধা কথা কৈছো, ৰাতিৰ ভিতৰত ভিচিডিচি হ'ব নোৱাৰে, ইলেকশ্যন পাতি ভিচিডিচি হ'ব লাগিব। মই ঠিক কথা কৈছো নে নাই কোৱা? শ্ৰদ্ধা ৰাইজ, হাতৰ পৰা এইবাৰ সুবিধা যাব নিদিব। আগতে বিজেপিয়ে ইমান জোৰ কৰি ইলেকশ্যন নেখেলে, এইবাৰ বিজেপি ইলেকশ্যন খেলিছে। কাৰ কাৰণে? আমাৰ দুখীয়া মানুহৰ কাৰণে। মোৰ মন বেয়া লাগে, নলবাৰীত কেইদিনমান আগতে 40,000 মহিলা উদ্যমিতা পালে, জাগিৰোডত পালে, ঢেকিয়াজুলিত পালে, বৰাক ভেলীত পালে। কিন্তু আমাৰ বিটিচিৰ কোনো মায়ে আজিলৈকে উদ্যমিতা দেখা নাপালে। কিয় নাপায়? কিয় নাপাব? মোদীয়েতো সকলোকে সমানে পইচা দিয়ে, আমিতো সকলোকে সমানে পইচা দিওঁ, বিটিচিত বেছিকৈ দিওঁ। আজি বিটিচিখন আমি এনেকে বনাব লাগিব যাতে ধনী দুখীয়া সকলো জাতি উপজাতিয়ে সমানে চৰকাৰৰ পৰা সুবিধা পাব পাৰে। হয় নে নহয়? আমাক সমানে সুবিধা লাগিব নে নালাগিব? আজি তাৰ কাৰণে আপোনালোকে বিজেপি দলক ভোট দিব লাগিব। বিজেপিয়ে সকলোৰে কাৰণে সমানে চিন্তা কৰে। গুৱাহাটীত আমি বিহু পাতিলো, বিহুৰ পিছত আমি ঝুমুৰ পাতিলো, এইবাৰ আমি বাগৰুম্বাও পাতিম। তাৰ পিছত সকলো জাতি উপজাতিৰ সংস্কৃতিক আমি গুৱাহাটীত লৈ যাম। কাকো কম আৰু বেছি নাই।
বাথৌ থানচালিতো আমি টকা দিওঁ, ব্ৰহ্ম মন্দিৰতো আমি টকা দিওঁ, দুৰ্গা বাৰীতো আমি টকা দিওঁ, কালী বাৰীতো আমি টকা দিওঁ। আমি সকলোকে সমানে চাবৰ বাবে চেষ্টা কৰোঁ। আজি আমাৰ গুৱাহাটীত চাকৰি হয় 1.5 লাখ ল'ৰাই চাকৰি পাইছে। কোনে পাইছে? চব্জি বেপাৰী ল'ৰা, খেতিয়কৰ ল'ৰা, গাঁৱৰ ল'ৰা। আজি আমাৰ অসমত চৰকাৰী চাকৰিৰ বাবে দুখীয়া ল'ৰা ছোৱালী অপেক্ষা কৰি থাকে। অলপ আগতে মই কচুগাঁৱত গৈছো, মোক ল'ৰাবিলাকে সুধিছে, ছাৰ পুলিচৰ ৰিজাল্ট কেতিয়া দিব, নতুন পোষ্ট কেতিয়া ওলাব? তাৰ মানে সকলোৱে জানে যে বিজেপিয়ে চাকৰিৰ নামত পাণ তামোল এখনো কাৰোৰ পৰা নাখায়, 1 টকা কাৰোৰ পৰা নাখায়। BTCটো টকা নোখোৱাকৈ চাকৰি হ'ব লাগে নে নালাগে? লাগিব নে নালাগে? আজি BTCৰ পৰিৱৰ্তন হ'ব লাগিব। আমি কাৰো বিপক্ষে নহয়, কিন্তু যদি দৰিদ্ৰ মানুহে, পিছপৰা মানুহে সুবিধা নাপায়, তেতিয়াহ'লে আমি ৰাজনীতি কৰি কি লাভ আছে? যেতিয়া মোদী ডাঙৰীয়াই গম পাব যে মই ঘৰ পঠাওঁ আৰু ইয়াতে VCDCয়ে টকা লয়, তেওঁৰ মনত কিমান বেয়া পাব আপোনালোকে চিন্তা কৰক। কিন্তু আজি আমি প্ৰতিজ্ঞা কৰিছো যে BTCত আৰু আমি দুখীয়া মানুহক কষ্ট খাব নিদিওঁ। আমি BTCত পৰিৱৰ্তন আনিব লাগিব। বড়ো, ৰাভা, শৰণীয়া, মদাহী, বৰ্মন, আমাৰ বঙালী, হিন্দু, অসমীয়া, আদিবাসী, কোচ ৰাজবংশী, নাথ, যোগী, গোৰ্খা, নেপালী, আমাৰ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলো ৰাইজ সমানে আগবাঢ়ি যাব লাগিব। আজি যদি BTCত দুখীয়া মানুহে ঘৰ নাপায়, টয়লেট নাপায়, ৰেচন কাৰ্ড নাপায়, অৰুণোদয় নাপায়, মহিলা উদ্যমিতা নাপায়, চৰকাৰী চাকৰি যদি নাপায়, আমাৰ সমাজখন কেনেকৈ আগবাঢ়ি যাব? আমি কেনেকৈ আগুৱাই যাম? এইবাৰ আপোনালোকে সিদ্ধান্ত লওক। বিজেপিক এবাৰ আপোনালোকে সুযোগ দিয়ক, আৰু যদি আমাৰ বিজেপিৰ চৰকাৰ গঠন হয়, আপোনালোকে কেতিয়াও আৰু চিন্তা কৰিব নালাগে, আমি আপোনালোকৰ কাৰণে কাম কৰিম আৰু দুখীয়া ৰাইজে যিমান সুবিধা পাব লাগে সিমান সুবিধা আমি দিয়াৰ ব্যৱস্থা কৰিম। মানস চেৰফাঙততো মই এটাই কথা কম, 2 মাহৰ ভিতৰত, আজি কিমান দিন? আজি আমাৰ ছেপ্টেম্বৰ মাহ, এছেম্বলি ইলেকশ্যন কেতিয়া আছে? এপ্ৰিল মাহ। এছেম্বলি ইলেকশ্যনৰ আগতেই নৱেম্বৰৰ ভিতৰত আমাৰ মানস চেৰফাঙৰ সকলো দুখীয়া পৰিয়ালে অৰুণোদয়